মাতিছিলে জুমন আৰু উজ্জ্বল ফোন কৰি মাতিলে এতিয়া কেলে মাতিলে হেতুটো নেজানো। জুমন উজ্জ্বল ক'ত থাকে? এইটো মাছে গাঁও। তাৰ লগৰ বন্ধু হয়? কেলে মাতিছিলে? এতিয়া কেলে মাতিছিলে এইটোতো নেজানো। আপোনাৰ ল'ৰাটোৰ নাম কি? ল'ৰাটো আদিত্য ভূমি। পুলিচ প্ৰশাসনক এই কথাটো আপোনালোকে ক'লে নাই? আমি এনেকুৱা একো ক'বই নোৱাৰোঁ। ল'ৰাটো সেই গ'ল, ৰাতিপুৱা গ'ল, ভাবিছোঁ এতিয়া আহিব তেতিয়া আহিব। তেতিয়া সেই ল'ৰাকেইটাক ফোন কৰিলোঁ, তেতিয়া কৈছে সিহঁতি 10টা বজাতে ৰাতি বোলে থলোহি বুলি কৈছে, সেইখিনি বাছ ষ্টেচনত এৰি দিলোঁ বুলি কৈছে। তাৰপৰা 10টা বজাৰ পৰা ইয়াত আজি চাইছোঁ 12টা বজালে, 1টা বজাত 2টা আহি পোৱা নাই। এইখিনি পাইছে এইখিনি ইমান দেৰি নালাগে, 15 মিনিটহে লাগে। তাৰপিছত বেলেগৰ মুখত শুনিলোঁ যে এইখিনিত কোনোবাই মাৰি থৈছে মোৰ ল'ৰাটো। মাৰি বেলেগ বুলি ভাবি ফটো চাই চিনি পাইছোঁ মোৰ ল'ৰা বোলে। মই দুখী গাছি বিচাৰিছোঁ মোৰ ল'ৰা ইমান বেয়াকে মাৰিছে। মোৰ ল'ৰাটো দুখী যোৱাকালি ৰাতি 10টা 2 বজাত মোক মোৰ লগৰ শ্ৰী বাগুম পথাৰৰ নিবাসী শ্ৰী অজয় নায়কে ফোন কৰিলে যে বোলে এই নামডাঙৰ বাগানৰ সমীপত এজনে পৰি আছে, সেইটো একদম তেজেৰে লুতুৰ পুতুৰি অৱস্থাত পৰি আছে। তো মই ঘৰৰ পৰা প্ৰায় 10টা 17টামান বজাত মই ওলাই আহিলোঁ। মই মাকুম বাগান হৈ আহিলোঁ। তাৰপিছত সিহঁতক আকৌ ফোন কৰিলোঁ। ফোন কৰাত সিহঁতি ক'লে যে এই গেষ্ট হাউচ হৈ আহিব লাগে। তো মই চিধা গ'লোঁ, সিহঁতক দুজনক লগ পালোঁ। লগ পাই মাতিছিলে জুমন আৰু উজ্জ্বল ফোন কৰি মাতিলে। এতিয়া কেলে মাতিলে হেতুটো নেজানো। জুমন উজ্জ্বল ক'ত থাকে? এইটো মাছে গাঁও। তাৰ লগৰ বন্ধু হয়? কেলে মাতিছিলে? এতিয়া কেলে মাতিছিলে এইটোতো নেজানো। আপোনাৰ ল'ৰাটোৰ নাম কি? ল'ৰাটো আদিত্য ভূমি। পুলিচ প্ৰশাসনক এই কথাটো আপোনালোকে ক'লে নাই? আমি এনেকুৱা একো ক'বই নোৱাৰোঁ। ল'ৰাটো সেই গ'ল, ৰাতিপুৱা গ'ল, ভাবিছোঁ এতিয়া আহিব তেতিয়া আহিব। তেতিয়া সেই ল'ৰাকেইটাক ফোন কৰিলোঁ, তেতিয়া কৈছে সিহঁতি 10টা বজাতে ৰাতি বোলে থলোহি বুলি কৈছে, সেইখিনি বাছ ষ্টেচনত এৰি দিলোঁ বুলি কৈছে। তাৰপৰা 10টা বজাৰ পৰা ইয়াত আজি চাইছোঁ 12টা বজালে, 1টা বজাত 2টা আহি পোৱা নাই। এইখিনি পাইছে এইখিনি ইমান দেৰি নালাগে, 15 মিনিটহে লাগে। তাৰপিছত বেলেগৰ মুখত শুনিলোঁ যে এইখিনিত কোনোবাই মাৰি থৈছে মোৰ ল'ৰাটো। মাৰি বেলেগ বুলি ভাবি ফটো চাই চিনি পাইছোঁ মোৰ ল'ৰা বোলে। মই দুখী গাছি বিচাৰিছোঁ মোৰ ল'ৰা ইমান বেয়াকে মাৰিছে। মোৰ ল'ৰাটো দুখী যোৱাকালি ৰাতি 10টা 2 বজাত মোক মোৰ লগৰ শ্ৰী বাগুম পথাৰৰ নিবাসী শ্ৰী অজয় নায়কে ফোন কৰিলে যে বোলে এই নামডাঙৰ বাগানৰ সমীপত এজনে পৰি আছে, সেইটো একদম তেজেৰে লুতুৰ পুতুৰি অৱস্থাত পৰি আছে। তো মই ঘৰৰ পৰা প্ৰায় 10টা 17টামান বজাত মই ওলাই আহিলোঁ। মই মাকুম বাগান হৈ আহিলোঁ। তাৰপিছত সিহঁতক আকৌ ফোন কৰিলোঁ। ফোন কৰাত সিহঁতি ক'লে যে এই গেষ্ট হাউচ হৈ আহিব লাগে। তো মই চিধা গ'লোঁ, সিহঁতক দুজনক লগ পালোঁ। লগ পাই